আজি তোমালোকৰ কাৰণে আছে 7 নম্বৰ কুৱেশ্যনটো 7 নম্বৰ কুৱেশ্যনত দিয়া আছে যদি cos θ = 7/8 তেন্তে মান উলিওৱা যে 1 + sin θ 1 - sin θ আৰু 1 + cos θ 1 - cos θ। ইয়াতে আমি এটা সূত্ৰ এপ্লাই কৰিব পাৰোঁ 1 + sin θ 1 - sin θ 1 + cos θ 1 - cos θ। তাৰ মানে a + b a - b a + b a - b আমি সূত্ৰ এপ্লাই কৰিব পাৰিম a + b a - b a + b a - সূত্ৰটো হৈছে কি a square minus b square। এটা স্কয়ার ডিসট্রিবিউট কৰিলে কিমান হ'ব 1 square plus a minus a sin square ঠিক তেনেকৈ 1 square cos a plus a minus cos square theta। মই ফৰ্মুলাটো দিছিলো কি 1 square minus sin square theta কিমান হয় cos square theta 1 square minus cos square কিমান হ'ব sin square theta। এটা ফৰ্মুলা মতে আহি যাব 1 square minus sin square theta কিমান হ'ব এটা cos square theta আৰু 1 square minus cos square theta কিমান হ'ব এটা sin square theta। এইটো ফৰ্মুলা পাইছিলে না আমি 1 square minus sin square কিমান হ'ব cos square theta আৰু 1 square minus cos square কিমান হ'ব sin square theta। তাৰ মানে কি আহিল 1 square minus sin square তাৰ মানে হ'ল কি cos square আৰু 1 square minus cos square কি আহিব sin square। cos by sin মানে কি আছিল cos theta cos by sin মানে কি cos theta কি cos by sin গতিকে cos square by sin square কিমান হ'ব cos square theta। ইয়াতে আমাক দিয়া আছে cos theta কিমান পায় 7/8 এটা cos square মানে কিমান হ'ব cos square theta = 7/8 square আছে এটা কি লাগিব square লাগিব 7 square হ'লে কিমান হ'ব 7 × 7 = 49 8 × 8 = 60 এটা হ'ল আমাৰ এইটো। আৰু একবাৰ কৈ দিছোঁ এইখিনি 1 square minus এইটো পাইছা 1 + sin 1 - sin a + b a - b a + b a square minus b square তো a square minus b square এর মানটো হ'ল 1 b মানটো হ'ল cos 1 square minus sin square theta তাৰ মানে কি cos square theta 1 square minus cos square theta কিমান হ'ব sin square theta। সেইনা দিছিলোঁ cos square plus sin square = 1 হয় আৰু এটা যদি দুটামান ইফালে থাকে বাকি থাকে অন ইফালে যাব দুটামান ইফালে থাকে ওৱানটো ইফালে যাব ইফালে থাকে 1 square minus sin square ইফালে আহিল cos square আৰু 1 square minus cos square ইফালে যাব কিমান sin square। তাৰ মানে 1 square minus sin square মানে ইমান হ'ব cos square 1 square minus cos square মানে হ'ব কিমান sin square। আৰু আমি এইটো সূত্ৰ পাইছোঁ cos theta = cos by sin theta গতিকে cos square by sin square = cos square theta। কত মান দিয়া 7/8 cos square মানে হ'ব 7/8 square 7 × 7 = 49 8 × 64। এবাৰ 8 নম্বৰটো আমাক দিয়া আছে যদি 3 cot a = 4 তেন্তে 1 - tan square 1 + tan square আৰু cos square - sin square দিব লাগিব। প্ৰথমতে আমি এইটো পাইথাগোৰাছ সূত্ৰত এপ্লাই কৰিব লাগিব দিয়া আছে আমাক 3 cot a = 4 3 cot a = 4 কতৰ লগত 3 টো কি হৈ আছে পূৰণ হৈ আছে আৰু ইফালে এটা কি হৈ যাব হল হৈ যাব cot a = 4/3 আমাক অংকটো কৰিবৰ কাৰণে এটা সমকোণী ত্ৰিভুজ লাগিব সৰুকে ত্ৰিভুজ ত্ৰিভুজটো a b c এটা cot মানে আমি জানিব লাগিব cot মানে কি tan মানে আছে লম্ব বাই ভূমি আৰু cot মানে হ'ব ভূমি বাই লম্ব cot মানে হ'ল ভূমি বাই লম্ব b বাই p এটা a কোণৰ সাপেক্ষে ভূমি হ'ব আমাৰ লগত লাগি থকা ab ভূমি হ'ব আৰু লম্ব হ'ব bc এটা ভূমিৰ মান হ'ব কিমান 4 আৰু লম্ব মান কিমান হ'ব 3 4 ভূমি 4 আৰু লম্ব হ'ব কিমান 3 এটা আমি এপ্লাই কৰিব লাগিব পাইথাগোৰাছ কি দিয়া আছে মই লিখি নাথাকো দিয়া আছে abc এটা সমকোণী ত্ৰিভুজ abc এটা সমকোণী ত্ৰিভুজ এংগল ab = কিমান সেন্টিমিটাৰ 4 সেন্টিমিটাৰ bc = কিমান সেন্টিমিটাৰ 3 সেন্টিমিটাৰ আৰু এংগল b কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী এইখিনি লিখি লবা এতিয়া আমি এপ্লাই কৰিম পাইথাগোৰাছ according to পাইথাগোৰাছ
কৰ্ণ স্কুৱেৰ ইকুৱেল টু লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ। কৰ্ণ হ'ল আমাৰ এচি স্কুৱেৰ ইজ ইকুৱেল টু এইচ স্কুৱেৰ ইজ ইকুৱেল টু লম্ব স্কুৱেৰ এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ। আমি কাৰ মান উলিয়াব লাগিব? এ চি মান উলিয়াব লাগিব। এ বি মান কিমান দিয়া আছে? 4 স্কুৱেৰ। বি চি মান কিমান দিয়া আছে? 3 স্কুৱেৰ। 4 4 গুণ 3 3 গুণ 9 16 9 25 25 ভাঙিলে কিমান হ'ব? 5 সেন্টিমিটাৰ। আমি এচি মান কিমান পালো? 5 সেন্টিমিটাৰ। যেহেতু আমি অংকটো কৰিব লাগিব 10 1 minus 10 স্কুৱেৰ 1 plus 10 স্কুৱেৰ আৰু cos স্কুৱেৰ minus 10 স্কুৱেৰ দিব লাগিব। গতিকে আমি মানকেইটা উলিয়াই ল'ম এতিয়া। কাৰ মান উলিয়াম? 10 ৰ মান, cos ৰ মান আৰু sin ৰ মান উলিয়াব লাগিব। 10 10 মানে কি? p বাই লম্ব p বাই b। 10 মানে হ'ল লম্ব বাই ভূমি। একমাৰ সাপেক্ষে লম্ব আছে আমাৰ BC আৰু ভূমি হ'ল AB। 3/4 3/4 তাৰ মানে উলিয়াব লাগিব cos A। cos মানে কি? ভূমি বাই কৰ্ণ। এই সূত্ৰ লিখি দিব চাল ক ভূপতে লঘু ক ভূ। cos মানে ভূমি বাই কৰ্ণ। cos মানে হ'ল ভূমি বাই কৰ্ণ। এতিয়া একোণৰ সাপেক্ষে ভূমি হ'ল AB, কৰ্ণ হ'ল AC। AB মান আছে কিমান? 4 আৰু কৰ্ণ BC AC মান হ'ব কিমান? 5। আৰু উলিয়াব লাগিব আমি sin A। তো ভ্যালু আছে sin মানে কি? লম্ব বাই কৰ্ণ। একোণৰ সাপেক্ষে লম্ব হ'ল 3 BC আৰু কৰ্ণ হ'ব 5। এইটা উলিয়ালে আমি অংকটো কৰিব লাগিব। 1 minus 10 square 1 plus 10 square cos square minus sin square। ইয়াতে যে আমি মানকেইটা পালো 10 ৰ মান কিমান পাইছিলো? 3/4। এটা 1 to 1 থাকিব। এই 1 to 1 থাকিল। মাইনাস 10 ৰ মান পাইছো কিমান আমি? 3/4। এটা জায়গা কিমান আহিব? 3/4 স্কয়াৰ। নেক্সট তলখিনি আছে 1 plus 10 square 1 plus 10 ৰ মান আমি কিমান পাইছো? 3/4 স্কয়াৰ। তাৰ পিছত আমি অংকটো চাবা এখিনি 1 minus 3 3 গুণ 9 4 4 গুণ 16। তলতো সেই একে 1 plus 3 3 গুণ 4 4 গুণ 16। তলত কিমান আছে আমাৰ? 16। এইটা মিশ্ৰ ভগ্নাংক গুণ হ'ব 16 1 গুণ 16 বিয়োগ 9। তলত আকৌ 16 আছে, ওপৰত 16 1 গুণ 16 যোগ 9। গোটৰ দীঘল হৈছে 16 পাই 9 গ'লে কিমান? 7 7। এইটো বোলো যাব 25। 16 পাই 16 পাই 9 16 কিমান হ'ব? 25 হ'ব। 25 হ'ব। এইখিনি হ'ল। এবাৰ আমি এইটো উলিয়াব লাগিব। cos ৰ মান আমি কিমান পাইছিলো? 3/5 হোল স্কয়াৰ। আৰু sin ৰ মান আমি কিমান পাইছিলো? 4/5। sin ৰ মান কিমান পাইছো? sin ৰ মান কিমান পাইছিলো? 3/5 হোল স্কয়াৰ। 4 4 গুণ 5 5 গুণ 25 বিয়োগ 3 3 গুণ 5 5 গুণ 25। 25 তো আমরা কমন আহিব। 25 তো কমন আহিব। 16 পাই 9 গলে 7। এতিয়া একে হ'ল 25 ভাগৰ 7 25 ভাগৰ 7। এটা বুজি কি তেন্তে 1 minus 10 square 1 plus 10 square ইকুৱেল টু cos square plus sin square হ'ব নে? দুটা সমান হ'ল কাৰণে এটাটো কি হ'ব? হৈছে। 1 minus 10 square 1 plus 10 square cos square minus sin square। ইয়াতে যে আমি মানকেইটা পালো 10 ৰ মান কিমান পাইছিলো? 3/4। এটা 1 to 1 থাকিব। এই 1 to 1 থাকিল। মাইনাস 10 ৰ মান পাইছো কিমান আমি? 3/4। এটা জায়গা কিমান আহিব? 3/4 স্কয়াৰ।
নেক্সট তলৰখিনি আছে 1 প্লাছ 10 স্কুৱেৰ 1 প্লাছ 10 মান আমি কিমান পাইছো 3/4 স্কুৱেৰ তাৰ পিছত আমি অংকটো চাবা এখিনি 1 মাইনাছ 3 3 গুণ 9 4 4 গুণ 16 তলতো সেই একে 1 প্লাছ 3 3 গুণ 4 4 গুণ 16 তলত কিমান আছে আমাৰ 16 এইটা মিশ্ৰ ভগ্নাংক গুণ হ'ব 16 1 গুণ 16 বিয়োগ 9 তলত যাব 16 আছে ওপৰত 16 1 গুণ 16 যোগ 9 গোটৰ দীঘল হৈছে 16 পাই 9 গ'লে কিমান 7 এইটো বোলো যাব 25 16 পাই 16 পাই 9 16 9 কিমান হ'ব 25 হ'ব 25 হ'ব এইখিনি হ'ল এবাৰ আমি এইটো দিব লাগিব cos ৰ মান আমি কিমান পাইছিলো 3/5 হোল স্কয়াৰ sin ৰ মান আমি কিমান পাইছিলো 4/5 sin ৰ মান কিমান পাইছো sin ৰ মান কিমান পাইছিলো 3/5 হোল স্কয়াৰ 4 4 গুণ 5 5 গুণ 25 বিয়োগ 3 3 গুণ 5 5 গুণ 25 25 তো আমাৰ কমন আহিব 25 তো কমন আহিব 16 পাই 9 গ'লে 7 এতিয়া একে হ'ল 25 ভাগৰ 7 25 ভাগৰ 7 এটা বুজি কি তেন্তে 1 - 10 স্কয়াৰ 1 + 10 স্কয়াৰ cos স্কয়াৰ + sin স্কয়াৰ হ'বনে দুটা সমান হ'ল কাৰণে এটাটো কি হ'ব হৈছে এবাৰ 9 নম্বৰ কুৱেশ্যনটো দিয়া আছে ত্ৰিভুজ ABC B গুণ সমকোণ গতিকে B গুণটো আমি কি ৰাখিলো সমকোণ ৰাখিলো আৰু বাকিটা কি হ'ব কোণ সূক্ষ্মকোণ আমাক দিয়া আছে tan a = 1/√3 দিয়া আছে কিমান tan a = 1/√3 আমাক গিভেন হৈ লিখিবা দিয়া আছে ত্ৰিভুজ ABC এটা সমকোণী ত্ৰিভুজৰ AB = কিমান হ'ব এইটো জানিব লাগিব tan মানে কি এতিয়া tan a = লম্ব বাই নহয় লম্ব বাই ভূমি লঘু লম্ব বাই ভূমি b বাই d এ কোণৰ সাপেক্ষে লম্ব হ'ব আমাৰ BC এ কোণৰ সাপেক্ষে লম্ব হ'ব BC আৰু ভূমি হ'ব AB সো লম্ব মান হ'ল 1 ভূমি মান হ'ল √3 বুলিব লাগিব এটা আমি কৰ্ণৰ মান এইটো পাইথাগোৰাছ পাইথাগোৰাছটো এপ্লাই কৰি দিও according to পাইথাগোৰাছ কৰ্ণ স্কয়াৰ = লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ AC স্কয়াৰ = AB স্কয়াৰ প্লাস BC স্কয়াৰ ঠিক আছে AB মান কিমান পাইছো √3 স্কয়াৰ BC মান কিমান পাইছো 1 স্কয়াৰ √3 স্কয়াৰ কৰিলে কিমান পাম আমি সিঙ্গল 3 আৰু 1 স্কয়াৰ কৰিলে কিমান আমি 1 এ 3 একে 4 আৰু 4 দুইফালে পাম আমি কিমান 2 2 গুণ 4 গতিকে AC মান হ'ল কিমান 2 এতিয়া আমি অংকটো কৰিব লাগিব পিছৰ অংকখিনি লিখি পাতিলো আমাৰ দুটা অংক আছে এক নম্বৰটো আছে sin a cos c আৰু cos a sin c দিব লাগিব sin a মান আমি পাইছো কি 1/2 sin a মানে হ'ল 1/2 ইনটু cos c মান পাইছো আমি কিমান 1/2 প্লাস এবা cos a মান পাইছো কিমান √3/2 আৰু sin c মান পাইছো 3/2 এক এক গুণ 1 2 2 গুণ 4 √3 সিঙ্গল 3 2 2 গুণ 4 আমাৰ 4 টো কি আহিব কমন আহিব 3 একে 4 4 4 যাব কেইবাৰ একবাৰ 4 1 গুণ 4 আৰু এটা অংক আছে 2 নম্বৰটো চাবা এবাৰ 2 নম্বৰটো আমাৰ দিয়া আছে cos a cos c minus sin a sin c
sin c cos এর মান পাইছো কিমান √3/2 into cos c মান পাইছো 1/2 sin এর মান পাইছো 1/2 আৰু sin c মান পাইছো √3/2 2 গুণ 3 গুণ √3 2 গুণ 3 গুণ √3 √3/2 মাইনাস করে লিখলাম পাও আমি 0 পাও 0/2 মানে হল 0 এটো হল আমার 9 নম্বর आंसर এবার 10 নম্বর কোয়েশ্চনটা চাবা আমাক দিয়া আছে ত্রিভুজ PQR ৰ কিউগুণ সমকোণ PR + QR 25 সেমি আৰু PQ আছে 5 সেমি আমাৰ ত্রিভুজটো লাগিব PQR এই PQR ত্রিভুজটো আমাক দিয়া আছে PQ কিমান দিয়া আছে PQ দিয়া আছে আমাক 5 সেমি ছবিটো উল্টা হৈছে PQR যেহেতু আমাক PR plus QR পসিন বুলি কৈছে আৰু PQ হ'ব তোমাৰ 5 সেমি PR plus QR এটো দিয়া আছে আমাক 25 দিয়া আছে আমাক 25 আমি QR টো উলিয়াই ল'ব লাগিব সদ্যহতে 10 নম্বৰ এখিনি লিখি লোৱা আছে দিয়া আছে ত্রিভুজ PQR ৰ ত্রিভুজ PQR ৰ PQR or angle Q is equal to 90 degree. PQ mat 5 25 so PR is equal to 25 minus QR হৈ যাব এটো হল আমাৰ PR ৰ মান এতিয়া আমি সূত্ৰটো এপ্লাই কৰিম পাইথাগোৰাছ সূত্ৰ এপ্লাই কৰিম কৰ্ণ স্কয়াৰ ইকুয়াল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এবাৰ কৰ্ণৰ মান দিয়া আছে আমাৰ PR ইকুয়াল টু 25 মাইনাস QR দিয়া আছে 25 মাইনাস QR whole square লম্বৰ মান দিয়া আছে আমাক 5 সেমি ধৰি লও আৰু দিয়া আছে আমাক QR square এই চাই লোৱা 25 minus QR এটো সূত্ৰ এপ্লাই কৰিব লাগিব a minus b whole square a square মানে হ'ল 25 square minus 2 into 25 into QR a square minus twice ab plus b square মানে হল QR square 5 5 গুণ 25 যোগ QR square to QR square রাখি এবাৰ আমাৰ ইফালৰ QR square টো ইফালৰ QR square টো কাটা যাব থাকিল তোমাৰ 25 25 গুণ 600 25 স্কয়ার মানে কিমান দাম 625 25 2 গুণ 50 QR ইকুয়াল টু কিমান আছে ইফালে 25 কাৰণ কি টকা দিয়া গল এবাৰ আমি সংখ্যা এটা লগ কৰি দিব লাগিব 625 আৰু 25 ইফালে আহিলে কি হ'ব মাইনাস 25 আৰু ইফালে 25 ইফালে যাব 50 QR তো 25 দুই পৰা কিমান হ'ব 600 ইকুয়াল টু 50 QR এটা হৰ কৰিব লাগিব QR ইকুয়াল টু 600 লগত 50 হৰ কৰিলে পাম আমি 12 5 গুণ 12 হয় এ QR ৰ মান পাম কিমান 12 QR ৰ মান যদি 12 হয় আৰু এই ইয়াটো মান হ'ব কিমান 13 হৈ যাব বুজিছে আমি এটা ভাইলে হম sin p লম্ব বাই কৰ্ণ p গুণৰ সাপেক্ষে এবাৰ লম্ব হ'ব তোমাৰ QR ৰ মান পাইছো 12 আৰু লম্ব বাই কৰ্ণ আৰু 13 cos p ভূমি বাই কৰ্ণ p গুণৰ সাপেক্ষে ভূমি হ'ল 5 আৰু কৰ্ণ হ'ল 13 10 মানে হ'ল লম্ব বাই ভূমি
টেন পি কোণৰ সাপেক্ষে পি কোণৰ সাপেক্ষে লম্ব হ'ব তোমাৰ 12 বি হ'ব 5 এইটো আমাৰ 10 নম্বৰ এনসাৰ